কেনে আছা ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে ভালেই আছা ই কক্সালৈ স্বাগতম জনাইছো মই উপাসনা ভূঞা আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ সপ্তমটি অধ্যায় জীৱ বৈচিত্ৰতাৰ বিষয়ে আলোচনা কৰিম এই অধ্যায়টিৰ প্ৰথম অংশটো আমি আজি আলোচনা কৰিবলৈ লৈছো এই অংশটিত আমি প্ৰাণীৰ শ্ৰেণী বিভাজনৰ পৰিচয় আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ চাৰিওফালে বিভিন্ন ধৰণৰ প্ৰাণী জীৱ-জন্তু আৰু উদ্ভিদ দেখিবলৈ পাইছা এই বিভিন্ন ধৰণৰ প্ৰাণীবিলাক যেতিয়া বৈজ্ঞানিকসকলে যেতিয়া তাৰ বিষয়ে অধ্যয়ন কৰিবলগীয়া হয় তেতিয়া কিন্তু এটা ডাঙৰ সমস্যাৰ সৃষ্টি হয় সমস্যা বুলি নহয় ই এটা সহজ কাৰ্য হৈ নাথাকে এই কাৰ্যটো কৰিবলৈ হলে অৰ্থাৎ এই সমগ্ৰ জীৱজগতখন কিন্তু যদি অধ্যয়ন কৰিবলৈ হয় সকলো প্ৰাণীৰ বিষয়ে জানিবলৈ হয় বুজিবলৈ হয় তেনেহলে কিন্তু এক বিশেষ প্ৰক্ৰিয়াই সহায়ক হৈ উঠে আৰু সেয়াই হৈছে প্ৰাণীৰ শ্ৰেণী বিভাজন যেতিয়া আমি প্ৰাণীসমূহক বিভিন্ন ভাগত বিভক্ত কৰো তেতিয়া কিন্তু তাহাঁতৰ বিষয়ে অধ্যয়ন কৰাটো কিছু পৰিমাণে হলেও কিন্তু সম্ভৱ হৈ উঠে আৰু অলপ হলেও সহজ হৈ উঠে এতিয়া আমি শ্ৰেণী বিভাজনটো কেনে ধৰণে কৰে বা কি কৰে ইয়াতে তাকে আমি জানিবলৈ চেষ্টা কৰো আহাচোন এতিয়া জীৱ বিজ্ঞানৰ হেতু শাখা য'ত জীৱৰ নামাকৰণ কৰা হয় আৰু জীৱক বিভিন্ন ভাগত বিভক্ত কৰা হয় তাকে আচলতে আমি সাধাৰণতে শ্ৰেণী বিভাজন বুলি ক'ব পাৰো জীৱ বিজ্ঞানৰ শাখা য'ত জীৱৰ নামাকৰণ চিনাক্তকৰণ আৰু শ্ৰেণী বিভাজন কৰা হয় তাকে আমি শ্ৰেণী বিভাজন বুলি কওঁ আৰু এই শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত কিন্তু এইজন বৈজ্ঞানিক অৰ্থাৎ কাৰ্ল লিনিয়াছ এখেতক কিন্তু এই ক্ষেত্ৰত পিতৃ বুলি আখ্যা দিয়া হৈছে অৰ্থাৎ শ্ৰেণী বিভাজনৰ পিতৃ কোন কাৰ্ল লিনিয়াছ এখেতক শ্ৰেণী বিভাজনৰ পিতৃ বুলি জনা যায় ছাত্ৰ-ছাত্ৰীসকল এতিয়া বিভাজন অৰ্থাৎ ক্লাছিফিকেশ্যন এইয়ানো কি সকলো জীৱক সিহঁতৰ সাদৃশ্য বা আৰু ভিন্নতাৰ বৈশিষ্ট্যৰ ভিত্তিত ভাগ কৰা বা বৈশিষ্ট্যৰ সাদৃশ্য আৰু অসাদৃশ্যৰ ভিত্তিত জীৱক কিছুমান গোট বা ভাগত ভাগ কৰাটোকে শ্ৰেণী বিভাজন বুলি কয় অৰ্থাৎ জীৱবিলাকৰ মাজত যদি কিছুমান সাদৃশ্য আছে তেনেধৰণে আমি কিছুমান গোট কৰিব পাৰো বা জীৱবিলাকৰ মাজত যদি পাৰ্থক্য আছে তেনেধৰণৰ প্ৰাণীক আমি পৃথকে ৰাখিব পাৰো আৰু এই ক্ষেত্ৰত কি হয় জীৱৰ অধ্যয়নৰ বাবে শ্ৰেণী বিভাজন কিন্তু সহায়ক হৈ পৰে কিহৰ বাবে জীৱৰ অধ্যয়নৰ বাবে এই শ্ৰেণী বিভাজনে কিন্তু বহুখিনি সহায় আগবঢ়ায় এতিয়া ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি যি দেখিছো যে এই জীৱৰ যি আমি আলোচনা কৰিছো জীৱ জগতখনক যেতিয়া আমি অধ্যয়ন কৰিম তাৰ সেই ক্ষেত্ৰত শ্ৰেণী বিভাজনে কিন্তু বিভিন্ন প্ৰকাৰে বা বিভিন্ন ধৰণে সহায় কৰে এতিয়া জীৱ জগতৰ শ্ৰেণী বিভাজনটো কেনে ধৰণে কৰিছে এতিয়া প্ৰথমতে আমি পাইছো যে কাৰ্ল লিনিয়াছৰ নামটো তেখেতক কি কৈছে যে শ্ৰেণী বিভাজনৰ জীৱ জগতৰ শ্ৰেণী বিভাজনৰ পিতৃ বুলি কৈছে তেখেতে জীৱ জগতখনক দুটা ভাগত বিভক্ত কৰিছিলে এই জীৱ জগতখনক সেই দুটা ভাগ হৈছে উদ্ভিদ আৰু জন্তু হয় কাৰণ উদ্ভিদ আৰু জন্তুৰ মূলতে কিছুমান পাৰ্থক্য আছে আমি জানো উদ্ভিদ আৰু জন্তুৰ ক্ষেত্ৰত তাহাঁতি খাদ্য আহৰণ কৰাৰ ক্ষেত্ৰত তাহাঁতৰ পাৰ্থক্য আছে আৰু এটা বিশেষ পাৰ্থক্য সেইটো হৈছে এই উদ্ভিদবোৰ কিন্তু এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে কিন্তু এই জন্তুবোৰে কিন্তু খাদ্যৰ প্ৰয়োজনতে হওক বা আন কাৰণতে হওক এঠাইৰ পৰা আন ঠাইলৈ চলন কৰি ফুৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি জীৱৰ বৈচিত্ৰতা তাৰ বিষয়ে আমি আলোচনা কৰিম এই বৈচিত্ৰতাৰ কথা আমি জানিব লাগিব আমি জীৱ জগতখনত কেনে ধৰণৰ বৈচিত্ৰতা আমি দেখিবলৈ পাওঁ সেই ধাৰণাটো আমি ল'বলৈ যাম ইয়াত কৈছে যে সকলো জীৱই কি হয় যে ইটোৰ পৰা সিটো কিন্তু কিবা নহয় কিবা প্ৰকাৰে বেলেগ হয় অৰ্থাৎ পৃথকতা আছে কম বেছি পৰিমাণে হলেও পাৰ্থক্য আছে বুলি কৈছে আৰু এই পাৰ্থক্যবোৰ বিভিন্ন ধৰণে হ'ব পাৰে অৰ্থাৎ কিছুমান জীৱ-জন্তুৰ মাজত পাৰ্থক্য আমি তাহাঁতৰ বাসস্থানৰ ক্ষেত্ৰত দেখিব পাৰো কিছুমানৰ ক্ষেত্ৰত তাহাঁতৰ অৱয়ব বা আকাৰৰ ক্ষেত্ৰত দেখিব পাৰো আন কিছুমানৰ ক্ষেত্ৰত কিন্তু খাদ্য আহৰণৰ ক্ষেত্ৰত দেখিব পাৰো ইয়াত তোমালোকক দিয়া হৈছে সেইবিলাককে বাসস্থানৰ ভিত্তিত তাহাঁতৰ মাজত পাৰ্থক্য আছে আকৌ আকাৰৰ ভিত্তিত হ'ব পাৰে যেনেকৈ ধৰক ইয়াত দিয়া হৈছে অনুবীক্ষণিক বেক্টেৰিয়া অৰ্থাৎ অতি ক্ষুদ্ৰ
চকুৰে মনিব নোৱাৰা বেক্টেৰিয়া কিছুমানো আছে তাৰ লগতে কিন্তু আনফালে 30 মিটাৰ দীঘল কি আছে নীলা তিমিও আমি জানো যে এই পৃথিৱীখনতে উপলব্ধ বা আছে লগতে আমি এতিয়া আয়ুষৰ ক্ষেত্ৰতো আমি কি কৰো জীৱবিলাকৰ মাজত কিন্তু পাৰ্থক্য দেখিবলৈ পাওঁ যেনেকৈ কিছুমান গছ কিন্তু বহুত দীৰ্ঘজীৱী বা বহুত দীঘলীয়া আয়ুষ কিন্তু আনহাতে কিছুমান জীৱ-জন্তু এনেকুৱা আছে যাৰ আয়ুষ মাত্ৰ কেইদিনমানৰহে হয় এই ক্ষেত্ৰত আমি লৈছো যে এই বৈচিত্ৰ্যৰ বাবে কিছুমান পাইন গছ হাজাৰ হাজাৰ বছৰ জীয়াই থাকে পাইন গছৰ আয়ুষ কিন্তু বহুত দীঘলীয়া আনহাতে মহৰ দৰে কিছুমান পোক-পতংগ কি হয় কেইদিনমানৰ কাৰণেহে জীয়াই থাকে কিছুমান পোক-পতংগ কি হয় বা পৰুৱা কি হয় আয়ুষ মাত্ৰ কেইদিনমান লগতে এই পৃথিৱীখনত আমি বিভিন্ন জীৱ-জন্তু দেখিবলৈ পাওঁ তাৰে কিছুমান কিন্তু ৰংহীন আনহাতে কিছুমান ফুল বা চৰাই-চিৰিকটি কিন্তু বিভিন্ন ৰঙীন আমি দেখিবলৈ পাওঁ তাকে ইয়াত কৈছে ৰংহীন জীৱৰ পৰা বিভিন্ন ৰঙৰ চৰাই আৰু ফুল এইবিলাক কি হৈছে জীৱ বিচিত্ৰতাৰে এটা প্ৰমাণ বুলি কৈছে আনহাতে ইয়াত কোৱা হৈছে যে বিভিন্ন জীৱই কেৱল একে পৰিৱেশতে বাস কৰাই নহয় ইটোৱে সিটোক প্ৰভাৱিতও কৰে এতিয়া জীৱবিলাকে কিন্তু নিজৰ মাজত বৈচিত্ৰ্য আছে যদিও এই সকলোবোৰ জীৱই কিন্তু একেটা পৰিৱেশতে বাস কৰিব পাৰে আৰু এই বাস কৰে যিখিনি জীৱ একেটা পৰিৱেশতে বাস কৰে সেই জীৱই কিন্তু ইটোৱে আনটোৰ ওপৰত নিশ্চয় কিবা নহয় কিবা প্ৰভাৱ পেলায় বুলি ইয়াতে কৈছে ফলত বিভিন্ন প্ৰজাতিৰ স্থায়ী সম্প্ৰদায়ৰ সৃষ্টি হয় এই স্থায়ী সম্প্ৰদায়টো উৎপন্ন হয় আৰু এতিয়া কোৱা হৈছে যে আধুনিক যুগত কি হয় আধুনিক যুগৰ কথা আমি পাতিছো এই সম্প্ৰদায়ৰ ভাৰসাম্য পৰিৱৰ্তনৰ ক্ষেত্ৰত মানুহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি কৈছে আৰু এই জীৱ জগতখনত কি হয় যেহেতু জীৱ জগতত বিভিন্ন পাৰ্থক্য থকা প্ৰাণী একেলগে সহবাস কৰে এতিয়া তাৰ ভিতৰতে মানুহ এটা অন্যতম মানুহে কিন্তু এইখনত যি ভাৰসাম্য পৰিৱৰ্তনৰ ক্ষেত্ৰত যি ভাৰসাম্য পৰিৱৰ্তন হয় ইটোৱে আনটোৰ ওপৰত যি প্ৰভাৱ পেলায় তাত মানুহৰ কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা আছে বা থাকে বুলি কৈছে ভূমি পানী জলবায়ু আদি বহুতো কথাই এই সম্প্ৰদায়ৰ বৈচিত্ৰ্যতাৰ ওপৰত প্ৰভাৱ পেলায় এই সমূহে কিন্তু বৈচিত্ৰ্যতাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় এতিয়া ছাত্ৰ-ছাত্ৰীসকল টুকা আকাৰে তোমালোকক এটা কথা এটা জনাবলৈ চেষ্টা কৰা হৈছে তোমালোকে জানা পৃথিৱীখনত যেতিয়া আমাৰ ভাগ কৰা হয় ভৌগোলিকভাৱে তোমালোকে হয়তো পাইছা পৃথিৱীৰ ট্ৰপিক অফ কেন্সাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকন সমাজ বিজ্ঞানৰ অধ্যায়বিলাকত তোমালোকে এইবিলাক নামৰ উল্লেখ ইতিমধ্যে পাইছাই চাগে পৃথিৱীৰ ট্ৰপিক অফ কেন্সাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকনৰ মাজৰ উষ্ণ আৰু আৰ্দ্ৰ অঞ্চলত বহুতো উদ্ভিদ আৰু প্ৰাণী পোৱা যায় এই অঞ্চলবোৰত আন অঞ্চলতকৈ যথেষ্ট সংখ্যক বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদ পোৱা যায় সেয়েহে এই অঞ্চলটোক বৃহৎ জীৱ বিচিত্ৰতা অঞ্চল অৰ্থাৎ মেগা ডাইভাৰ্চিটি এৰিয়া এই বা মেগা ডাইভাৰ্চিটি জোন বুলিও কোৱা হয় আৰু এই মেগা ডাইভাৰ্চিটি এৰিয়া বা বৃহৎ জীৱ বিচিত্ৰতা যি অঞ্চল এই অঞ্চলসমূহত কিছুমান দেশ আছে বা এই অঞ্চলসমূহতে অন্তৰ্ভুক্ত দেশ কিছুমানৰ নাম আমি উল্লেখ কৰিম যেনেকৈ ইয়াত আছে ব্ৰাজিল হয় এখন কলম্বিয়া ইকুৱেডৰ এইবিলাক নাম তোমালোকে নিশ্চয় শুনিছা পেৰু মেক্সিকো জাইৰে মাডাগাস্কাৰ অষ্ট্ৰেলিয়া চীন আৰু ইণ্ডোনেছিয়া মালয়েছিয়াৰ লগতে আমাৰ ভাৰতবৰ্ষও কিন্তু এখন বৃহৎ জীৱ বিচিত্ৰতা উপলব্ধ এখন দেশ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি শ্ৰেণী বিভাজনৰ ভিত্তিৰ কথা আলোচনা কৰিবলৈ লৈছো এতিয়া আমি এতিয়ালৈকে গম পালো যে শ্ৰেণী বিভাজননো কি আৰু শ্ৰেণী বিভাজন যে জীৱ জগতৰ অধ্যয়নত সহায়ক যে শ্ৰেণী বিভাজননো কেনেকৈ কৰে কি ভিত্তিত শ্ৰেণী বিভাজন কৰা হয় তাৰ বিষয়ে আমি আলোচনা কৰো আহাচোন পোনপ্ৰথমতে ইয়াত কোৱা হৈছে যে জীৱত উপস্থিত সাদৃশ্যৰ ভিত্তিত এটা গোট বা ভাগ কৰা হয় সাদৃশ্যৰ ওপৰত ভিত্তিত কৰি এটা গোট বা ভাগ গঠন কৰা হয় আৰু পাৰ্থক্য ভিত্তিত ইহঁতক ভাগ কৰা হয় পাৰ্থক্যৰ ভিত্তিত ভাগ কৰা হয় এতিয়া এই ক্ষেত্ৰত গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ নামটো ইয়ালৈ আহিছে গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ কথা উল্লেখ কৰা হৈছে তেখেতে কি হৈছে প্ৰাণীবিলাকক মাটি পানী আৰু বায়ুত
বসতি কৰাৰ ওপৰত ভিত্তি কৰি ভাগ কৰিছিল কিহৰ ওপৰত ভিত্তি কৰি প্ৰাণীবিলাকে মাটিত বাস কৰে নে পানীত বাস কৰে নে বায়ুত বাস কৰে সেই তাহাঁতৰ বাস কৰা বাসস্থানৰ ওপৰত ভিত্তি কৰি স্থলজ আৰু বায়বত এই শ্ৰেণীত বিভক্ত কৰিছিলে অৰ্থাৎ যদি প্ৰাণীবিলাকে মাটিত বাস কৰে তেনে প্ৰাণীবিলাকক স্থলজ বুলি কৈছিলে আৰু যদি পানীত বাস কৰে তেনে প্ৰাণীবোৰক জলজ আৰু বায়ুত থকা বিলাকক বায়ব বুলি কৈছিলে আৰু তেনেকে তিনিটা প্ৰকাৰ বিভক্ত কৰিছিলে ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকল ইয়াত তাৰে উদাহৰণ এটা দিয়া হৈছে যেনে ধৰণে উদাহৰণ হিচাপে দিছে যে সাগৰত বাস কৰা প্ৰাণী কিছুমান হল প্ৰবাল তিমি এইবিলাক কি হৈছে সাগৰত বাস কৰে অৰ্থাৎ পানীত বাস কৰে অক্টোপাছ তৰা মাছ শাৰ্ক আদি আমি এইবিলাক জীৱক দেখাৰ মুহূৰ্ততে নিৰীক্ষণ কৰি সিহঁতৰ প্ৰত্যেকৰে ইটোৰ লগত সিটোৰ বিভিন্ন ধৰণৰ পাৰ্থক্য ধৰা পেলাব পাৰো এতিয়া এইবিলাক প্ৰাণী তোমালোকে জানিছা যে প্ৰত্যেকটো প্ৰাণীয়ে কিন্তু সাগৰত বাস কৰে অৰ্থাৎ তাহাঁতি বাস কৰা স্থানটো একে কিন্তু এইবিলাক প্ৰাণীক আমি চকুৰে দেখা মুহূৰ্ততে তাহাঁতৰ মাজত কি পাৰ্থক্যখিনি আমি ধৰি উলিয়াব পাৰো বা বাছি উলিয়াব পাৰিম সেয়েহে ইয়াত দিয়া হৈছে যে প্ৰকৃততে সিহঁতৰ উমৈহতীয়া বৈশিষ্ট্যটো হ'ল যে প্ৰায়খিনি জীৱই পানীত বাস কৰে হয় ইতিমধ্যে কৈছো তাহাঁতৰ যি সাদৃশ্যটো হৈছে এয়াই যে এই আটাইবোৰ জীৱ অৰ্থাৎ তিমি মাছ শাৰ্ক এইবিলাক আটাইবোৰে বা অক্টোপাছ পানীত বাস কৰে বা সাগৰত বাস কৰে জৈৱ বৈচিত্ৰ্যপূৰ্ণ চৰিত্ৰ মানে জীৱটোৰ কোনো এক নিৰ্দিষ্ট গঠন বা এক বিশেষ আচৰণ সেইটোৱে হৈছে জৈৱ বৈচিত্ৰ্যপূৰ্ণ চৰিত্ৰ এক নিৰ্দিষ্ট গঠনো হ'ব পাৰে বা আচৰণ হ'ব পাৰে এতিয়া আমাৰ যেনেকে ইয়াত আমি আন এটা উদাহৰণ তোমালোকক দি পেলাই এই জীৱৰ বৈচিত্ৰ্যপূৰ্ণ চৰিত্ৰৰ কথা বুজাবলৈ চেষ্টা কৰা হৈছে যেনেকে আমাৰ প্ৰত্যেকৰে এখন হাতত 5টা আঙুলি আছে হয়নে আমি মানুহৰ প্ৰত্যেকৰে সাধাৰণতে বা এজন সুস্থ মানুহৰ কি হয় এখন হাতত 5টাকৈ আঙুলি আছে অৰ্থাৎ এইটো হৈছে আমাৰ এটা বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ প্ৰত্যেক মানুহৰ ক্ষেত্ৰতে কিন্তু এইটো খাতে বা এইটো হয় এই ক্ষেত্ৰত ইয়াত দিয়া হৈছে সেইদৰে আমি দৌৰিব পাৰো কিন্তু আহত গছ এজোপাই দৌৰিব নোৱাৰে অৰ্থাৎ আমি এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰো কিন্তু গছ বা যিকোনো উদ্ভিদ এজোপাই নোৱাৰে জীৱৰ বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ মানে এতিয়া তাৰ অৰ্থটো ইয়াত দিয়া হৈছে জীৱটোৰ কোনো এক নিৰ্দিষ্ট গঠন বা এক বিশেষ আচৰণ নিৰ্দিষ্ট গঠন হ'ব পাৰে এই নিৰ্দিষ্ট গঠনৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে মানুহৰ দেহত এখন হাতত 5টাকৈ আঙুলি থাকে সেইটো এটা নিৰ্দিষ্ট গঠনৰ উদাহৰণ বা এক বিশেষ আচৰণ যেনেকৈ তিমি মাছ শাৰ্ক অক্টোপাছ ইত্যাদি কিন্তু সাগৰত বা পানীত বাস কৰে সাগৰীয় পানীত বাস কৰে সেয়া হৈছে এক বিশেষ আচৰণ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত আমি আন এটা কথালৈ যাব লাগিব মন কৰিব লাগিব যে এই জীৱবিলাকৰ ক্ষেত্ৰত কি হয় পৰস্পৰৰ মাজত সম্বন্ধ থকা চৰিত্ৰগত বৈশিষ্ট্যবিলাকৰ ভিত্তিত জীৱ জগতৰ শ্ৰেণী বিভাজনৰ বৰ্গীকৰণ কৰিব পাৰি এতিয়া এইবোৰৰ ভিত্তিতে আমি বৰ্গীকৰণ কৰিব পাৰো বিভিন্ন বৰ্গতে বিভক্ত কৰিব আমি পাৰো আৰু জীৱ জগতৰ শ্ৰেণী বিভাজনত কোষৰ প্ৰকৃতিৰ পৰা আৰম্ভ কৰি অন্তঃসম্বন্ধীয় চৰিত্ৰগত বৈশিষ্ট্যবিলাকো চাবলগীয়া হয় এতিয়া বৰ্তমানত বা আধুনিক যুগত আমি শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত কোষৰ বিষয়েও আমি অধ্যয়ন কৰিব লাগিব আৰু অন্তঃসম্বন্ধীয় চৰিত্ৰগত বৈশিষ্ট্যসমূহো অধ্যয়ন কৰি কিন্তু শ্ৰেণী বিভাজন কৰা হয় বুলি ইয়াত উল্লেখ কৰিছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া কোষীয় স্তৰ এতিয়া আমি জানিব লাগিব এটা এটাকে যে শ্ৰেণী বিভাজন আচলতে কেনেকৈ কৰা হৈছে এতিয়া কোষীয় স্তৰ বা কোষৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণী বিভাজন কেনেধৰণে হয় ইয়াতে পোনপ্ৰথমতে তোমাক দিয়া হৈছে যে জীৱৰ শ্ৰেণী বিভাজনৰ প্ৰথম মৌলিক বৈশিষ্ট্য হৈছে এককোষী আৰু বহুকোষী জীৱৰ ভিত্তিত অৰ্থাৎ জীৱক এককোষী বা বহুকোষী হিচাপে ভিত্তি কৰি তাৰ শ্ৰেণী বিভাজন কৰিব পৰা যায় আৰু লগতে কৈছে যে জীৱৰ কোষীয় গঠন আৰু কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি আৰু জীৱৰ সেই কোষটোৰ আৱৰণী বিশিষ্ট কোষ অংগাণু আছে নে নাই বা কোষ কেন্দ্ৰৰ যি কোষ কেন্দ্ৰাৱৰণ থাকে নে নাথাকে সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰিও কিন্তু এই শ্ৰেণী বিভাজন কৰিব পৰা যায়
আৱৰণী বিশিষ্ট কোষ অংগাণু এইবিলাক উপস্থিত আছে নে নাই তাৰ ভিত্তিটো কিন্তু শ্ৰেণী বিভাজন কৰোঁতে সহায়ক হৈ উঠে এতিয়া ছাত্ৰ ছাত্ৰীসকল এতিয়া সংকোষ কেন্দ্ৰীয় কোষৰ কথা কৈছে সংকোষ কেন্দ্ৰীয় কোষৰ কথা আমি ইতিমধ্যে যেতিয়া জীৱৰ মৌলিক একক সেই পাঠটি পঢ়িছিলো তেতিয়া আমি আলোচনা কৰিছিলো এতিয়া সংকোষ কেন্দ্ৰীয় কোষত কি হয় কিছুমান নিৰ্দিষ্ট আৱৰণী বিশিষ্ট কোষ অংগাণু থাকে আৰু সেইবিলাকে নিৰ্দিষ্ট কাৰ্য কৰে এতিয়া তাকে কোৱা হৈছে যে বিশিষ্ট আৱৰণী বিশিষ্ট বিভিন্ন কোষ অংগাণুৰ লগতে কোষ কেন্দ্ৰও থাকে বুলি কৈছে যিয়ে কোষীয় প্ৰক্ৰিয়াসমূহ প্ৰত্যেক গাইগতীয়াকৈ সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে কিন্তু এই একেটা কথাই কিন্তু আন কিছুমান কোষৰ ক্ষেত্ৰত বা সংকোষ কেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত হয় কিন্তু প্ৰকোষ কেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত কিন্তু এই প্ৰক্ৰিয়াটো পৃথক হয় আৰু ইয়াত কোৱা হৈছে যে কোষ কেন্দ্ৰত থকা কোষবিলাকে যিবিলাক কোষত কোষ কেন্দ্ৰ থাকে অৰ্থাৎ কোষ কেন্দ্ৰ মানে কোষ কেন্দ্ৰাৱৰণযুক্ত কোষ কেন্দ্ৰ এটা থাকে সেইবিলাক বহুকোষী জীৱৰ ক্ষেত্ৰত কি হয় যে সিহঁতৰ কিন্তু যি শ্ৰম বিভাজনৰ ক্ষমতা আছে আৰু সংগঠনৰ অংশ লোৱাৰ ক্ষমতা থাকে কাৰণ সেইবিলাকৰ বিশেষ কাৰ্য সমাধা কৰা অংশগ্ৰহণ কৰে অৰ্থাৎ কি হয় যে এই কোষবিলাক যিবিলাক কোষত এটা নিৰ্দিষ্ট কোষ কেন্দ্ৰ থাকে তাহাঁতৰ কোষৰ বিভিন্ন কোষ অংগাণুবোৰে কিন্তু নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰাত সক্ষম হৈ উঠে সেইবাবে এইটো শ্ৰেণী বিভাজনৰ মৌলিক বৈশিষ্ট্যসূচক চৰিত্ৰ বুলি গণ্য কৰা হয় গতিকে এতিয়া আমাৰ কোষ কেন্দ্ৰ আছে নে নাই বা কোষত আৱৰণী বিশিষ্ট কোষ অংগাণু আছে নে নাই তাৰ ওপৰত ভিত্তি কৰিয়ে কিন্তু কি হৈছে শ্ৰেণী বিভাজন কৰিব পৰা যায় বুলি ইয়াতে কৈছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আন এটা কথা লৈ যাওঁ যিবিলাক কোষে গোট বান্ধি একোটা জীৱৰ দেহ গঠন কৰে সিহঁতে শ্ৰম বিভাজনৰ নীতিটো মানি চলে আৰু এনেদৰে গঠিত জীৱৰ দেহত থকা সকলোবিলাক কোষ দেখাত ইটোৰ লগত সিটো হুবহু একেই নহয় ইয়াৰ পৰিৱৰ্তে একোটা কোষৰ সমষ্টিয়ে কিছুমান বিশেষ কাৰ্য সমাধা কৰে ইয়াৰ বাবে জীৱবিলাকৰ দেহৰ গঠনবোৰৰ মাজত থকা পাৰ্থক্যবিলাক পৰিলক্ষিত হয় আৰু এনে ধৰণে কি হয় যে কোষৰ গঠনেই বেলেগ অৰ্থাৎ কলাৰ গঠন বেলেগ হ'ব আৰু তাৰ পৰাই কি হয় জীৱবিলাকৰ কি হয় বৈশিষ্ট্য বা পাৰ্থক্যবোৰ ওলাই পৰে বা আহি পৰে ফলস্বৰূপে এটা এমিবাৰ গঠনৰ লগত এটা পেলুৰ দেহৰ গঠনৰ বহু পৰিমাণে পাৰ্থক্য পোৱা যায় গতিকে কোষীয় স্তৰ গতিকে কোষৰ পাৰ্থক্যৰ পৰাই কি হয় এটা কিন্তু জীৱৰ পাৰ্থক্য আমি দেখিবলৈ পাওঁ গতিকে কোষৰ পাৰ্থক্যতে আৰম্ভ হয় জীৱৰ মাজত থকা পাৰ্থক্য ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পৰিপুষ্টিৰ ভিত্তিত আমি কেনে ধৰণে শ্ৰেণী বিভাজন কৰিব পাৰো প্ৰথমতে আমি কি কৰিলো কোষৰ ভিত্তিত আমি শ্ৰেণী বিভাজন কেনে ধৰণে কৰা হৈছে তাকে গম পালো এতিয়া পৰিপুষ্টিৰ ভিত্তিত আমি এই জীৱ জগতক বা জীৱবিলাকক কেনেকৈ শ্ৰেণী বিভাজন কৰা হয় ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল আমি জানো যে বিভিন্ন জীৱই বিভিন্ন প্ৰকাৰে খাদ্য আহৰণ কৰে তাৰ ভিতৰতে আমি ইতিমধ্যে গম পাইছো যে সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণৰ দ্বাৰা নিজৰ খাদ্য নিজেই প্ৰস্তুত কৰিবলৈ সক্ষম আনহাতে আমাৰ জীৱ-জন্তুবোৰে কিন্তু নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে সিহঁতে বিভিন্ন প্ৰকাৰে নিজৰ চৌপাশৰ পৰা নিজৰ খাদ্য আহৰণ কৰে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পৰা জীৱবিলাক আৰু আনৰ পৰা আহৰণ কৰি জীয়াই থকা জীৱবিলাকৰ মাজত দৈহিক গঠনত বহু ক্ষেত্ৰত পাৰ্থক্য প্ৰয়োজন হয় কাৰণ নিজে প্ৰস্তুত কৰিবৰ কাৰণে দেহৰ গঠন বেলেগ হ'ব লাগিব আকৌ খাদ্য আহৰণ কৰিবলৈ কাৰণে বেলেগ হ'ব লাগিব দেহৰ গঠন সালোক সংশ্লেষণ কৰা জীৱ অৰ্থাৎ সেইবিলাক হৈছে সেউজীয়া উদ্ভিদৰ দৈহিক গঠন মাত্ৰা বেলেগ বেলেগ গতিকে এইবিলাকৰ দৈহিক গঠনৰ মাত্ৰাও বেলেগ বেলেগ হ'ব আনহাতে কিন্তু যিবিলাক জীৱই খাদ্য নিজৰ চৌপাশৰ পৰা আহৰণ কৰে তাহাঁতৰ দৈহিক গঠন পৃথক হ'ব উদ্ভিদৰ শৰীৰৰ বিকাশ ঘটে খাদ্য তৈয়াৰ কৰাৰ ক্ষমতাৰ অনুসৰি আনহাতে জীৱ-জন্তুৰ শৰীৰৰ বিকাশ ঘটে তাহাঁতি নিজৰ চৌপাশৰ পৰা কেনেধৰণে খাদ্য আহৰণ কৰে বাহিৰৰ পৰা অৰ্থাৎ নিজৰ চৌপাশৰ পৰা খাদ্য লোৱাৰ ক্ষমতা অনুসৰি কিন্তু কি হয় অন্য জীৱ-জন্তুৰ শৰীৰৰ বিকাশ তাৰ ওপৰত নিৰ্ভৰ কৰে এই বৈশিষ্ট্যসমূহে শ্ৰেণী বিভাজনৰ সময়ত উপগোটত আৰু পিছলৈ বৃহৎ গোটত বিভাজনৰ ভিত্তি গঠন কৰে
গতিকে এইবিলাকো হৈ পৰে আমাৰ শ্ৰেণী বিভাজনৰ এটা গুৰুত্বপূৰ্ণ ভিত্তি ছাত্ৰ ছাত্ৰীসকল এতিয়া শ্ৰেণী বিভাজনৰ সুবিধাৰ বিষয়ে আমি আলোচনা কৰো গতিকে শ্ৰেণী বিভাজনটো কেনে ধৰণে সহায়ক প্ৰথমতে আমি কৈছো যে জীৱৰ বিষয়ে আমি যেতিয়া অধ্যয়ন কৰিম শ্ৰেণী বিভাজনে আমাক সহায় কৰে জীৱৰ বিষয়ে অধ্যয়ন কৰোতে সহজ হৈ পৰে অধ্যয়ন কৰাত আমাক এই শ্ৰেণী বিভাজন সহায়ক হৈ উঠে দ্বিতীয়তে কৈছে যে জীৱৰ বিশেষ বৈশিষ্ট্য বুজিবলৈ জীৱৰ যদি কিবা বিশেষ বৈশিষ্ট্য থাকে সেইবিলাক বুজিবলৈ আমাৰ আকৌ সহজ হৈ পৰে তৃতীয়তে কৈছে ইয়াৰ দ্বাৰা জীৱ চিনাক্তকৰণ কৰিব পাৰি জীৱবিলাক সহজে চিনাক্তকৰণ কৰিব পাৰি তাৰ পাছত কি হয় ইয়াৰ দ্বাৰা বিভিন্ন জীৱৰ গোটৰ মাজত সম্পৰ্ক স্থাপন কৰিব পাৰি সম্পৰ্ক স্থাপন কৰাত সহায়ক হয় আৰু এটা জীৱ অধ্যয়ন কৰি আমি সেই গোটৰ সকলো জীৱৰ বিষয়ে জানিব পাৰো গতিকে যেতিয়া জীৱবিলাকক গোট হিচাপে ৰখা হয় বা ভাগ কৰি ৰখা হয় আমি নিৰ্দিষ্ট এটা জীৱৰ কথা আলোচনা কৰো আৰু তাক অধ্যয়ন কৰো তাৰ বৈশিষ্ট্যবোৰে কিন্তু সেই গোটৰ প্ৰায় সকলো জীৱৰে বৈশিষ্ট্য হ'ব গতিকে আমি এটা জীৱ অধ্যয়ন কৰিয়ে কিন্তু সেই গোটটোত থকা বা সেই ভাগটোত থকা সকলো জীৱৰ কথা আমি জানিব পাৰিম ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আন এটা ধাৰণা ল'ব লাগিব হেতু হৈছে শ্ৰেণী বিভাজনৰ লগতে ক্ৰম বিকাশ ক্লাসিফিকেশন এন্ড ইভলিউশনৰ কথা আমি জানিব লাগিব শ্ৰেণী বিভাজনৰ কথা আমি ইতিমধ্যে অলপ কিছু কথা জানিছোৱে তাৰ লগত জড়িত হৈছে ইভলিউশন অৰ্থাৎ ক্ৰম বিকাশ তাৰ কথা আমি আলোচনা কৰো এতিয়া সেই কথা আলোচনা কৰিবলৈ যাওঁতে চোৱা জীৱবিলাকৰ কিছুমান চৰিত্ৰ অন্য কিছুমান চৰিত্ৰতকৈ বিভিন্ন দিশৰ পৰা পৰিৱৰ্তন হৈ অহা দেখা যায় এই ক্ষেত্ৰত সময়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে কেতিয়াবা কি হয় জীৱবিলাকৰ চৰিত্ৰ সময়ৰ লগত হাল সলনি হয় গতিকে নিজৰ চাৰিওপাশৰ লগত বা পৰিবেশৰ লগত নিজকে খাপ খুৱাই তুলিবলৈ বা খাপ খাই থাকিবলৈ বা সহজে জীৱন যাপন কৰিবলৈ জীৱবিলাকে নিজৰ কিছুমান চৰিত্ৰ সলনি কৰি লয় সময়ৰ লগত সেই তাকে এই ক্ৰম বিকাশ বা ইভলিউশন তাৰ ধাৰণাটো আমি ইয়াৰ পৰাই ল'ব লাগিব জীৱদেহৰ কোনো এটা চৰিত্ৰ উদ্ভৱ হোৱাৰ পাছত সেই চৰিত্ৰটোৰ পৰাই পৰৱৰ্তী কালত পৰিৱৰ্তন হৈ পুনৰ নতুন নতুন চৰিত্ৰ উদ্ভৱ হয় আগতে থকা চৰিত্ৰটোকে পুনৰ আকৌ নতুন নতুন চৰিত্ৰলৈ ৰূপান্তৰিত হয় বা উদ্ভৱ হয় তাহাঁতৰ সুবিধা অনুযায়ী বা জীৱন যাপন কৰিবলৈ সুবিধা হোৱাকৈ আৰু এতিয়া আমি মৌলিক লক্ষণৰ কথা এটা ইয়াত দিছে ধাৰণা মৌলিক লক্ষণ কি হৈছে যে আগতে থকা যিটো লক্ষণ বা গঠন তাকে মৌলিক বুলি কৈছে আৰু তাৰ পৰৱৰ্তী সময়ত কিছুমান লক্ষণ সেই মৌলিক লক্ষণৰ পৰাই কিন্তু উদ্ভৱ হয় শৰীৰ গঠনৰ সময়ত যিবোৰ লক্ষণ প্ৰথমে দেখা যায় যিবোৰ লক্ষণ প্ৰথমতে থাকে সেইবোৰকে কিন্তু মৌলিক লক্ষণ বুলি কোৱা হৈছে এতিয়া ইয়াত ক্ৰম বিকাশৰ কথাটো আহিছে আকৌ ক্ৰম বিকাশৰ কথা আমি আলোচনা কৰিবলৈ যাওঁতে আমি চাওঁ আসুন তোমালোকে এই ছবিটো দেখিবলৈ পাইছানে ইয়াত তোমালোকে দেখিবলৈ পাইছা এটা জন্তু আৰু ক্ৰমান্বয়ে প্ৰথমটো চিত্ৰ দেখাইছো ইয়াতে এইটো 1 নম্বৰৰ 2 3 আৰু 4 তোমালোকে নিশ্চয় দেখিবলৈ পাইছা এই প্ৰথমটো জন্তুৰ ক্ষেত্ৰত কিন্তু ডিঙিটো একেবাৰে চুটি আটাইতকৈ চুটি কিন্তু শেষৰটো চোৱাচোন শেষৰটো জন্তু কি হৈছে ডিঙিটো একেবাৰে দীঘল আৰু এই শেষৰটো জন্তু আমি চিনাক্ত কৰিব পাৰো কি হিচাপে বৰ্তমান আমি জিৰাফ হিচাপে চিনাক্ত কৰিব পাৰো আৰু এই ইয়াত দেখুৱা হৈছে যে সময়ৰ লগে লগে কি হৈছে জিৰাফে কি হৈছে নিজৰ ডিঙিটো কিন্তু ডিঙিৰ যিটো আকাৰ হেতু পৰিৱৰ্তন কৰি লৈছে অৰ্থাৎ দীঘলীয়া কৰি লৈছে কিহৰ কাৰণে দেখুৱা হৈছে যে পাতখিলা ইমান ওখ বা উচ্চতাত আছে সেই পাতখিলা সহজে খাব কাৰণে বা খাদ্য আহৰণ কৰিবৰ কাৰণে সময়ৰ লগত কিন্তু কি হৈছে নিজৰ ডিঙিৰ আকাৰ সলনি কৰিছে ইয়াত কোৱা হৈছে বৰ্তমান কালত দেখিবলৈ পোৱা প্ৰায়খিনি জীৱই সিহঁতৰ দেহৰ গঠন এনেদৰে পৰিৱৰ্তন সাধি আহি এই অৱস্থা পাইছেহি যে সিহঁতে পূৰ্বৰ অৱস্থাতকৈ ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰে গতিকে এই পৰিৱৰ্তনটো কিয় হয় যেনে তাহাঁতি পূৰ্বৰ অৱস্থাতকৈ অৰ্থাৎ আগৰ অৱস্থাতকৈ বৰ্তমানত কিন্তু সিহঁতি জীৱন যাপন কৰাত সহায়ক হয় পৰিৱৰ্তন সাধি আহিছে যাতে এই অৱস্থা পাইছে বৰ্তমানৰ যিটো অৱস্থা পাইছে সেই অৱস্থা কি হয় পূৰ্বৰ অৱস্থাতকৈ কিন্তু সিহঁতি ভালদৰে জীৱন নিৰ্বাহ কৰিব পৰাকৈ বৰ্তমানৰ অৱস্থাটো লাভ কৰিছে এই ক্ষেত্ৰত আমি আন এজন বৈজ্ঞানিকৰ কথা আলোচনা কৰিম তেখেত হৈছে চাৰ্লছ ডাৰউইন এতিয়া 1859 1859 চনৰ কথা কৈছে
সেই চনতে চাৰ্লছ ডাৰউইনে পোনপ্ৰথমে তেখেতৰ এখন কিতাপ অৰিজিন অফ স্পিচিছ এই গ্ৰন্থখনত কি কৰিছিলে ক্ৰম বিকাশৰ ধাৰণাটো অৱতাৰণা কৰিছিলে মানে প্ৰথমতে উল্লেখ কৰিছিলে ক্ৰম বিকাশৰ যি ধাৰণা চাৰ্লছ ডাৰউইনে তেখেতৰ অৰিজিন অফ স্পিচিছ কিতাপখনত এই ধাৰণাটো দিছিলে পোনপ্ৰথমৰ বাবে এতিয়া ক্ৰম বিকাশৰ ভিত্তিত জীৱৰ প্ৰকাৰ এতিয়া এই ক্ৰম বিকাশৰ ভিত্তিত জীৱৰ প্ৰকাৰ দুটা প্ৰকাৰ আমাক দিয়া হৈছে প্ৰথমটো প্ৰকাৰ হৈছে আদিম বা নিম্ন স্তৰৰ জীৱ আৰু কিছুমান হৈছে অগ্ৰগামী বা উচ্চ স্তৰীয় জীৱ বুলি ইয়াতে কোৱা হৈছে এতিয়া আদিমনো কোনবিলাক আৰু অগ্ৰগামী বা উচ্চ স্তৰীয় কোনবিলাক কিছুমান জীৱৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে তাহাঁতৰ শৰীৰৰ গঠন কিন্তু এই প্ৰাচীন জীৱতকৈ বেছি হালসলনি হোৱা নাই আনহাতে আন কিছুমান জীৱই কিন্তু খুব সোনকালে নিজকে পৰিৱৰ্তিত কৰি লৈছে কিছুমান ভাগৰ জীৱৰ অৰ্থাৎ কিছুমান জীৱৰ গুটে কি কৰিছে দেহৰ অবয়ব প্ৰাচীন কালৰ জীৱবিলাকতকৈ বিশেষ পৰিৱৰ্তন হোৱা নাই কিছুমানৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন হোৱা নাই কিন্তু কিছুমান ভাগৰ জীৱৰ দৈহিক গঠনৰ যথেষ্ট পৰিৱৰ্তন দেখা গৈছে গতিকে এই প্ৰথম ভাগ যিবিলাক জীৱৰ দেহৰ বিশেষ পৰিৱৰ্তন হোৱা নাই সেইবিলাকক কি বুলি কৈছে যে সেইবিলাকক নিম্ন স্তৰৰ জীৱ বা আদিম বুলি কোৱা হৈছে আদিম বা নিম্ন স্তৰৰ জীৱ যাক প্ৰিমিটিভ বুলি কোৱা হয় আৰু যিবিলাক জীৱৰ দেহৰ পৰিৱৰ্তন হৈছে বা ঘটিছে সেইবিলাকক কি হৈছে অগ্ৰস্তৰৰ বা উচ্চ স্তৰীয় অগ্ৰগামী বা এডভান্স বুলি কোৱা হৈছে এডভান্স আখ্যাটো দিয়া হৈছে এনে ধৰণে দুটা ভাগত বিভক্ত কৰা হৈছে বিকাশৰ সময়ত জীৱৰ জটিলতাৰ সম্ভাৱনা সদায় থাকে সেয়ে পুৰণি জীৱক সৰল আৰু নতুন জীৱক তুলনামূলকভাৱে জটিল বুলি ক'ব পাৰি পুৰণি জীৱৰ দেহৰ যি গঠন থেৰা সৰল কিন্তু সময়ৰ লগত যেতিয়া সালসলনি হয় তেতিয়া নতুন জীৱৰ গঠনটো আগতকৈ তুলনামূলকভাৱে বুলি কৈছে জটিল হৈ পৰে বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত শ্ৰেণী বিভাজনৰ পৰিচয়টো পালো এতিয়া কিছুমান মূল্যায়নৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰো আহাচোন প্ৰথম প্ৰশ্নটোত সুধিছে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে প্ৰাণীবিলাকক বিভক্ত কৰিছিল স্থলজ জলজ বায়ব নে ওপৰৰ আটাইবোৰ আমি জানো শুদ্ধ উত্তৰটো হ'ব ওপৰৰ আটাইবোৰে দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ ইয়াত আমাক সুধিছে বৃহৎ জীৱ বিচিত্ৰতা মণ্ডলত থকা দেশসমূহ কি দেশ আছিলে ব্ৰাজিল চীন ভাৰত ওপৰৰ আটাইবোৰ আমি জানো এই তিনিওখনে কিন্তু বৃহৎ জীৱ বিচিত্ৰতাত সোমাই পৰে গতিকে শুদ্ধ উত্তৰটো ঘ 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক সুধিছে অৰিজিন অফ স্পিচিছ গ্ৰন্থৰ লেখক ইয়াৰ লেখকজনৰ নাম আমি জানো চাৰ্লছ ডাৰউইন ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক সুধিছে ক্ৰমবিকাশৰ ভিত্তিত জীৱক আদিম আৰু অগ্ৰগামী বুলি ভাগ কৰা হৈছে হয় আমি জানো এটো একেবাৰে শুদ্ধ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অধ্যায় অৰ্থাৎ জীৱ বিচিত্ৰতাৰ প্ৰথম অংশটো আলোচনা কৰিলো এই অংশটিত আমি শ্ৰেণী বিভাজনৰ কথা আলোচনা কৰিলো লগতে মূল্যায়নৰ প্ৰশ্ন কিছুমানো কৰিলো আজি আমাৰ এই অংশটো ইয়াতে সমাপ্ত হ'ল পৰৱৰ্তী অংশবিলাকত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ